Dear students, today I'll discuss the lesson The Portrait of a Lady. Portrait of a Lady by Khushwant Singh. Khushwant Singh, a Punjabi writer from India, Indian writer. He was a Indian writer, Khushwant Singh. So in our previous class I have discussed the summary of this lesson, and I hope you have understood the lesson, the summary of the lesson very clearly. Now in this class I will discuss the lesson thoroughly or line by line in Assamese. First of all, The Portrait of a Lady by Khushwant Singh. The portrait, I already told you the meaning of the portrait. So portrait, it's drawing or painting, অঙ্কন করা যাকে অসমীয়াত কোৱা হয়, of a lady, that is lady কোন মাইকী মানুহজন হল অথৰৰ গ্ৰাণ্ডমাদাৰ বা খুশৱন্ত সিঙৰ গ্ৰাণ্ডমাদাৰ আইতাক. সো আইতাকৰ চিত্ৰাঙ্কন বা আইতাকৰ বৰ্ণনা বুলি লেসনটোৰ টাইটেলটো দিয়া হৈছে দ্য পোৰ্ট্ৰেইট অফ এ লেডি. After some fresh word is given here. First of all, the thought was almost revolting. You will get the fresh in the text in this lesson. So before that I am going to explain the line in Assamese. The thought was almost revolting. That means the thought that the author's grandmother was once being young and pretty, যে অথৰৰ আইতাক এক সময়ত যে তোমাৰ কি আছিল, যুৱতী আছিল আৰু ধুনীয়া আছিল, দেখাত ধুনীয়া আছিল. ইট ইজ হাৰ্ড টু বিলিভ, এইটো বিশ্বাস কৰিবলৈ টান. এই গোটেইখিনিৰ মিনিং হ'ল, ইংলিছ টাৰ্ম হ'ল কি, দ্য থট ৱাজ অলমষ্ট ৰিভল্টিং, যে অথৰৰ আইতাক যে সময়ত ধুনীয়া আৰু যুৱতী আছিল, এই কথাটো অথৰে বিশ্বাস কৰিবলৈ টান পাইছিল. নেক্সট, এন এক্সপেন্স of pure white serenity. It meaning hall, it refers to the calm and peaceful. It refers to the meaning of this line. It refers to the calm, peaceful and serene character and conduct of the grandmother. আইতাকৰ শান্তশিষ্ট আচাৰ ব্যৱহাৰৰ কথা বৰ্ণনা কৰা হৈছে এই লাইনটোৰ দ্বাৰা. এন এক্সপেন্স অফ পিউৰ হোৱাইট সিৰিনিটি, আইতাকৰ শান্তশিষ্ট চৰিত্ৰ আচাৰ ব্যৱহাৰ বৰ্ণনা কৰা হৈছে. এ টাৰ্ণিং পইণ্ট নিশ্চয় তোমালোকে গম পোৱা. টাৰ্ণিং পইণ্ট, আমি কিবা এটা লাইফৰ কিবা এটা টাৰ্ণিং পইণ্ট, এইটো মোৰ লাইফৰ টাৰ্ণিং পইণ্ট আছিল, এইটো নিশ্চয় তোমালোকে গম পোৱা. চ' এই তিনিটা ৱাৰ্ডে আজি যিখিনি পঢ়িম হিয়াৰ মাজত এই তিনিটা ৱাৰ্ডে পাম, বাকীখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম. চ' আমি আৰম্ভ কৰিছোঁ লাইন বাই লাইন. মাই গ্ৰাণ্ডমাদাৰ, লাইক এভৰিবডিজ গ্ৰাণ্ডমাদাৰ, ৱাজ এন অল্ড উইমেন. চ' before start, I would like to tell you that my grandmother, that means Khushwant Singh is the writer or author, and he is also the narrator of this lesson. নিজে তেওঁ লেসনটো বৰ্ণনা কৰি আছে ঘটনাখিনি. সো হি ইজ দ্য নেৰেটৰ অফ দ্য লেসন. যে বৰ্ণনা কৰে ঘটনা এটা, তাক নেৰেটৰ বুলি কোৱা হয়. সো খুশৱন্ত সিং নিজে বৰ্ণনা কৰিছে ঘটনাখিনি, তো খুশৱন্ত সিঙে তোমাৰ কি নেৰেটৰ এইটো লেসনৰ. সো নিজে কৈ আছে খুশৱন্ত সিঙে তেওঁৰ আইতাকৰ বিষয়ে যিখিনি ঘটনা তেওঁ নিজে বৰ্ণনা কৰি আছে বা কৰিব এইটো লেসনত. সো মাই গ্ৰাণ্ডমাদাৰ, লাইক এভৰিবডিজ গ্ৰাণ্ডমাদাৰ, ৱাজ এন অল্ড উইমেন. সবৰ আইতাকৰ নিচিনা মোৰ আইতাকো কি আছিল, বৃদ্ধা
মাইকী আছিল বৃদ্ধা আছিল she had been old and wrinkled for 20 years that I had known her যোৱা 20টা বছৰ যি 20টা বছৰ ধৰি মই তেওঁক জানো তেওঁ বৃদ্ধাই আছিল and wrinkled means কুচখোৱা তাৰ ফেচটো কেনেকৈ আছিল কুচখোৱা সংকুচিত হৈ গৈছিল বৃদ্ধ মানুহৰ ফেচটো মুখমণ্ডলটো তোমালোকে নিশ্চয় দেখিবলৈ পোৱা যে সংকুচিত কুচখোৱা ভাজ লগা so that is wrinkled so তেওঁ যোৱা 20টা বছৰ যি 20টা বছৰ ধৰি মই তেওঁক চিনি পাওঁ বা জানো সেই 20 বছৰ ধৰিয়ে তেওঁ বৃদ্ধ আৰু তেওঁৰ মুখমণ্ডলটো সংকুচিত বা কুচখোৱা কাৰ কথা কৈছে the grandmother about the grandmother the narrator Khushwant Singh is saying so or telling so people said that she had once been young and pretty and had even had a husband but that was hard to believe Khushwant Singh কৈছে যে মানুহে কয় যে এটা সময়ত grandmother was young and pretty যুৱতী আৰু ধুনীয়া আছিল দেখাত ধুনীয়া আছিল and had even a husband এনেকি এটা স্বামীও আছিল তাৰ but that was hard to believe কিন্তু হেতু বিশ্বাস কৰিবলৈ খুব টান my grandfather's grandfathers here see the changes এতিয়া গ্র্যান্ডফাদাৰৰ কথা কৈছে অলপ দুটা লাইন গ্র্যান্ডফাদাৰৰ বিষয়ে কৈছে খুব ইম্পৰ্টেন্ট হয় নোট ডাউন কৰিবা তোমালোকে ইয়াৰ পৰা গ্র্যান্ডফাদাৰৰ বিষয়ে যিখিনি কথা কৈছে my grandfather portrait hung above the mantelpiece of the drawing room he wore a big turban and loose fitting clothes his long white beard covered the best part of his chest and he looked at least 100 years old he did not look like the sort of person who would have a wife or children he looked as if he could only have lots and lots of grandchildren এখিনি গ্র্যান্ডফাদাৰৰ বিষয়ে গোটেই লেসনটোত গ্র্যান্ডফাদাৰৰ বিষয়ে এখিনি কথাই কোৱা হৈছে তোমালোকে আন্ডাৰলাইন কৰিবা so my grandfather's portrait I already told you drawing painting so মোৰ আতাৰ portrait to picture to বা drawing to কি কৰিছে hung above the mantelpiece in the drawing roomত কি কৰিছে mantelpiece shelf বুলি ক'ব পাৰা ঘৰৰ তোমাৰ কি থাকে shelf থাকে না থাকে mantelpiece কোৱা হয় সেই mantelpieceৰ ওপৰত মোৰ গ্র্যান্ডফাদাৰৰ কি কৰিছে portrait to hanging কৰি ৰখা আছিল আচ্ছা he wore a big turban আতাকে কি কৰিছিল তোমাৰ big turban এটা turban means পাগুৰি এটা ডাঙৰ পাগুৰি পিন্ধিছিল and loose fitting clothes আৰু ঢিলা পোছাক পৰিধান কৰিছিল আগৰ স্টাইল ৰাজ কাপুৰৰ দিনৰ স্টাইলটো ঢিলা পোছাক পৰিধান কৰা his long white beard covered the best part of his chest and he looked at least 100 years old আতাকৰ কথা কৈছে যে his long white beard দীঘল তোমার বগা যে দাড়ি আছিল beard means দাড়ি যে আছিল covered the best part of his chest বুকুৰ মানে তোমাৰ বেছি অংশ আগুৰি ৰাখিছিল তেওঁৰ দাড়িয়ে and he looked at least 100 years old আৰু তেওঁ দেখাত 100 বছৰীয়া বৃদ্ধ যেন লাগিছিল he did not look the sort of person তেওঁ সেই ধৰণৰ মানুহৰ নিচিনা দেখা যোৱা নাছিল তেওঁক who would have a wife or children যিজনৰ এটা পত্নী আৰু ল'ৰা ছোৱালী থাকিব পাৰে he looked as if he could only have lots and lots of grandchildren তেওঁ কেনেকা দেখা গৈছিল যে তেওঁ মানে কি আছে মাথু grandchildren আছে নাতিনিয়েক আছে ল'ৰা ছোৱালী হ'ব নোৱাৰে ইমান বৃদ্ধ যেনেকা এটা এক্সাম্পল হিচাপে ল'ব গ'লে আমি ক'ব পাৰো যে আমাৰ সোসাইটিতো কিছুমান বৃদ্ধ মানুহ আছে যিবিলাকক আমি দেখিলে নিশ্চয় কি বুলি সম্বোধন কৰিম বৃদ্ধ মানুহবিলাকক ডেফিনেটলি আমি কি বুলি সম্বোধন কৰিম দাদা আতা বুলি সম্বোধন কৰিম আৰু তাতকৈ অলপ কম বয়সীয়া মানুহবিলাকক আমি চাচা বুলি সম্বোধন কৰিম খুৰা বুলি সম্বোধন কৰোঁ সো তো হেবিলাক মানুহক কি যে ইয়াৰ বহুত নাতিনিয়ে কামান নিচিনা হৈ গৈছে তো সেই কাৰণে তাক আতা বুলি মাতো বা দাদা বুলি মাতো আৰু দেখাত দাদাৰ নিচিনা দেখা যায় আতাকৰ নিচিনা দেখা যায় তো গ্র্যান্ডফাদার অথবা গ্র্যান্ডফাদাৰৰ অৱস্থাটো তেনেকৈ আছিল আৰু সেই কাৰণে তাক মানে কি কৰিছিল তোমাৰ আতা বুলি সম্বোধন সবে কৰিছিল আৰু সেই কাৰণে তেওঁক কোৱা হৈছিল যে তেওঁৰ নিশ্চয় বহুতো গ্র্যান্ড চিলড্ৰেন আছে কিন্তু চিলড্ৰেন কি জানি নাই ইমান বৃদ্ধ হৈ গৈছে আচ্ছা
আৰু ইয়াতে এটা লাইন বাদ পৰিছে কি জানি হি লুকড এট লিষ্ট 100 ইয়াৰ্স ওল্ড দাদাক দেখাত 100 বছৰীয়া বৃদ্ধ যেন লাগিছিল নেক্সট as for my grandmother এটা grandmother part to আহিল as for my grandmother being young and pretty the thought was almost revolting যেটো অলৰেডি তোমালোকক মিনিং টু কৈ দিয়া হল আগতে the thought was almost revolting as for my grandmother being young and pretty মোৰ আইতাকে যে সময়ত তোমাৰ যুৱতী আৰু ধুনিয়া আছিল the thought was almost revolting এই চিন্তাটো বিশ্বাস কৰিবলৈ খুবে টান she often told us of the games she used to play as a child আইতাকে কি কৰিছিল খুশৱন্ত সিংক আইতাকে যে লৰালি পোৱালি যুগত মানে পোৱালি সময়ত কি কৰিছিল যিবিলাক খেল খেলিছিল হেবিলাকৰ কথা গল্প কৰিছিল খুশৱন্ত সিংৰ লগত দাদিয়ে that seemed quite absurd and undignified on her part and we treated it like the fables of the prophets she used to tell us আৰু যিবিলাক গল্প তেওঁ কৰিছিল সেই গল্পবিলাক কেনেকা লাগিছিল absurd means here absurd meaningless অনৰ্থক অৰ্থহীন লাগিছিল and undignified on her part আৰু তেওঁৰ ক্ষেত্ৰত undignified অমৰ্যাদা সম্পন্ন আইতাকৰ এতিয়া যি অৱস্থা সেই অৱস্থাটো চাই যি খেল খেলিছিল হেবিলাক মানে অৰ্থহীন বুলি মনত পৰিছিল আৰু undignified অমৰ্যাদা সম্পন্ন and we treated it like the fables of the prophets she used to tell us আৰু আমি হেবিলাকক যে আইতাকে তোমাৰ কি কৰিছিল fables মানে সাধু কথা prophets মানে তোমাৰ হল ধৰ্মপ্ৰচাৰকসকল prophets so ধৰ্মপ্ৰচাৰকসকলৰ যেটো সাধু কথা কৈছিল সেই সাধু কথা নিচিনাই এই গল্পবিলাক আমি বিবেচনা কৰিছিল আমি আসলে এইবিলাক অনৰ্থক এনে গল্প এইবিলাকৰ কোনো অৰ্থ নাই আৰু এনেকা ভাবিছিল খুশৱন্ত সিংয়ে নিজে কৈছে তেওঁৰ আইতাকৰ বিষয় তাৰ পিছত a little description about the little physical description about the author's grandmother see here she had always been short and fat and slightly bent আইতাকৰ কথা কৈছে যে আইতাকে সদায় কি আছিল শৰ্ট আছিল চুটি চাপৰ আছিল and fat আৰু অলপ হকতাবত আছিল and slightly bent আৰু অলপ বেকা আছিল আইতাকে her face was crisscross of wrinkles running from everywhere to everywhere আৰু তেওঁৰ মুখমণ্ডলটো crisscross তেৰাবেকা ইফালে তেৰাবেকা কি আছিল wrinkles সংকুচিত কুচখোৱা আছিল no we were certain she had always been as we had next page saba known her নহয় আমি নিশ্চিত যে তেওঁক এতিয়া যেনেকা দেখা যায় তেওঁ জীবন ভৰে তেনেকা আছিল বিশ্বাসে নহয় যে তেওঁ এক সময়ত মানে যুৱতী আৰু প্ৰিটি আছিল ধুনিয়া আছিল old so terribly old that she could not have grown older ইমান বৃদ্ধ আছিল আইতাকে যে আৰু বৃদ্ধ হবৰ জাগাই নাছিল ঠাই নাছিল আইতাকৰ and she had stayed at the same age for 20 years আৰু যোৱা 20 বছৰ ধৰি মই তেওঁক দেখি আছো সেই একেটা অৱস্থাতে মই তেওঁক দেখি আছো যেটো আমাৰ উপলব্ধি হয় আমাৰ আইতাক আছে আইতাকৰ বিষয়ে চিন্তা কৰিলে মনত হয় যে আমি জন্মৰ পৰা আইতাকক কেনেকৈ দেখি আছো she could never had been pretty তেওঁ কেতিয়াও ধুনিয়া হ'ব নোৱাৰে কেতিয়াও ধুনিয়া নাছিল but she was always beautiful কিন্তু তেওঁ সদায় ধুনিয়া আছিল I already told you the difference between pretty and beautiful here pretty and beautiful pretty is the outside appearance of a person looks in case of looks but beautiful it's all over the it should include the character behavior conduct looks all these things so আইতাকে কি আছিল কেতিয়াও ধুনিয়া নাছিল কিন্তু তাই সদায় বিউটিফুল আছিল মানে তাই সদায় তোৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কাৰুকাৰ্যবিলাক সদায় ভাল আছিল মানে এটো বিউটিফুল আছিল তাৰপিছত চাবা she hobbled about the house in spotless white with one hand resting on her waist to balance her stoop and the other telling the beads of her rosary she hobbled about means এতে কপ পাৰা তুমি বিচৰণ কৰি ফুৰা ঘৰৰ চাৰিওফালে তেওঁ মানে কি কৰিছিল বিচৰণ কৰি ফুৰিছিল ইটো খুজি আছিল এনেকা কিবা এটা টুকটাক কাম কৰিয়ে থাকিছিল মানে in spotless white মানে ইমান বগা পোছাক এটা পৰিধান কৰিছিল with one hand resting এটা হাত তেওঁ কি কৰিছিল ৰেস্টিং ৰাখিছিল কোপ অন হার ওয়েস্ট তার ককাল পিছফালে ককালত এটা হাত ৰাখিছিল টু বেলেন্স হার ষ্টুপ তেওঁৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ এনেকে হালি পৰি যাব খুজে যে সেই ভাৰসাম্যতা ৰক্ষা কৰিবলৈ তেওঁ এটা হাত তেওঁৰ ককালত ৰাখিছিল এণ্ড দা আদাৰ টেলিং দা বিটস অফ হার ৰসাৰী আৰু অন্যটো তেওঁৰ জপমালা আছিল জপমালাৰ তোমাৰ কি কৰিবলৈ জপমালাৰ গুটিবিলাক গণনা কৰিবলৈ তেওঁ আৰু এটা
হাত ব্যৱহাৰ কৰিছিল এটা হাতেৰে কঁকালটো ধৰিছিল আৰু এটা হাতেৰে জপমালা এনেকৈ গণনা কৰিছিল জপিছিল তপচিটো আমাৰ ভাষাত কি কয় তপচি তেলাৱত কৰিছিল her silver locks were scattered untidily over her pale puckered face and her lips constantly moved in inaudible prayer her silver locks means silver white colored silver means here boga silver locks means এই লক মানে তোমার তলা নহয় এই লক মানে হল চুলি হেয়ার her silver locks তাইৰ বগা চুলিবোৰ কি আছিল were scattered মানে বিস্তৃত হৈ আছিল বিচ্ছিন্ন হৈ আছিল spread হৈ আছিল untidely নবন্ধাকৈ বান্ধা নাছিল চুলিবিলাক বন্ধা নাছিল over her pale puckered face ফেল সেতা পৰি যোৱা পাকাৰ্ড হে সংকুচিত হোৱা ফেচৰ ওপৰেদি তেওঁৰ বগা চুলিবিলাক পৰি থাকিছিল এণ্ড her lips constantly moved আৰু তেওঁৰ lips মানে উট বিলাক কি কৰিছিল অনবৰতে লৰচৰ কৰি থাকিছিল কিহৰ কাৰণে inaudible prayer means inaudible শব্দ নোহোৱা গুণগুণাই এনেকা পৰি থাকা প্ৰেয়াৰ প্ৰাৰ্থনা কৰি থাকিছিল জপমালা জপিছিল আৰু হে তোমাৰ কি কয় সূৰাবিলাক তেলাওয়াত কৰি থাকিছিল তাৰপিছত চাবা yes she was beautiful হয় তাই খুব ধুনীয়া আছিল ব্যৱহাৰ চৰিত্ৰ এইবিলাকৰ ক্ষেত্ৰত she was like the winter landscape in the mountains an expanse of pure white serenity breathing peace and contentment she was like the winter landscape in the mountain তাইক মানে কি কৰিছে winter landscape মই আগতেও কৈছিল তোমালোকক কোনবা এজনে কোৱেশ্চন কৰিছিল যে এটো she was like the winter landscape in the mountains or meaning to কি হয় এটো অলৰেডি তোমালোকক কোৱা হৈছিল যে শীতকালৰ ৰাতিপুৱা পৰ্বত বা পাহাৰৰ দৃশ্যটো কেনেকা হয় চাবা কেতিয়াবা একদম কোৱলি পৰি থকা বগা একদম মানে নীৰৱ নিস্তব্ধ এটা পৰিৱেশ বিৰাজ কৰি থাকে সেই পৰিৱেশটো লগত আইতাকৰ চৰিত্ৰৰ তুলনা কৰিছে ইমান নীৰৱ নিস্তব্ধ আৰু ধুনীয়া চৰিত্ৰবান আছিল আইতাক the grandmother of Khushwant Singh an expanse of pure white serenity breathing peace and contentment pure white serenity an expanse of pure white serenity এটো অলৰেডি তোমালোকক কোৱা হৈছে যে আইতাকৰ যে শান্তশিষ্ট স্বভাৱ চৰিত্ৰ আছিল হেতুৰ কথা কোৱা হৈছে যিজনে ব্রিথিং মানে উশাহ নিশাহত কি কৰি থাকে পিস এন্ড কন্টেন্টমেন্ট পিস মানে শান্তি লৈ থাকে উশাহ নিশাহত শান্তি লৈ থাকে কেতিয়াও তাৰ কোনো টেনশন নাই কেৱল শান্তি তাৰ এন্ড কন্টেন্টমেন্ট মানে হল স্যাটিসফ্যাকশন সন্তুষ্টি লগি থাকে তার কোনো টেনশন নাই জীবনত কোনো অসুবিধা নাই কোনো প্রবলেম নাই কোনো ডিফিকাল্টিস নাই সকলো সময়তে শান্তশিষ্ট ভদ্র এনেকা অৱস্থাত থাকে নেক্সট প্যারাগ্রাফটো চাবা মাই গ্র্যান্ডমাদার এন্ড আই ওয়ার গুড ফ্রেন্ডস মোর আইতাক আৰু মই খুব ভাল বন্ধু আছিলো মাই প্যারেন্টস লেফট মি উইথ হার when they went to live in the city and we were constantly together আমার মোর পৰিয়ালে মোক মানে কি কৰিছে আইতাকৰ লগত থৈ হিয়তে সিটিত গুছি গৈছিল আৰু তাৰে পৰা অনবৰতে কনস্ট্যান্টলি অনবৰতে we were together আমি একেলগে আছিলো কোনে খুশৱন্ত সিং এন্ড দ্য গ্র্যান্ডমাদার একেলগে থাকিছিল কিয়নো তেওঁৰ পেৰেন্টছে চহৰত গুছি গৈছিল কিবা ৰেসপেক্টিভ জবৰ কাৰণে কিবা কামৰ কাৰণে she used to wake me up in the morning চাবা এতিয়া এই প্যারাগ্রাফটো খুব এটা ইম্পর্টেন্ট রোল প্লে কৰিছে এই প্যারাগ্রাফটো এটো চাবা যে এতে আইতাকে তাৰ কাৰণে কি কৰিছিল হেতু কথা বৰ্ণনা কৰা হৈছে যে she used to wake me up in the morning and get me ready for school আইতাকে মোক ৰাতিপুৱা বিছনাৰ পৰা জগাইছিল আৰু মোক স্কুলৰ যোৱাৰ কাৰণে কি কৰিছিল ৰেডি কৰিছিল get me ready for school স্কুলে যোৱাৰ কাৰণে প্ৰস্তুত কৰি দিছিল She said her morning prayer in a monotonous sing-song while she bathed and dressed me in the hope that I would listen and get to know it by heart. তেওঁ কি কৰিছিল মোক যে ৰেডি কৰিছিল মোক গা ধুৱাই দিছিল এইবিলাক কাম কৰিছিল সেই সময়তো মনোটনাস একাকাৰে অকলে কি কৰিছিল তেওঁৰ প্ৰাৰ্থনাবিলাক গুণগুণাই গীতৰ নিচিনা গুণগুণাই গাই থাকিছিল যেতিয়া তাই মোক গা ধুৱাই দিছিল এন্ড ড্ৰেছড মি আৰু মোক কাপোৰ পিন্ধাই দিছিল ইন দা হোপ দ্যাট আৰু এইটো আশা কৰিছিল আইতাকে আই উড লিসেন মই এইবিলাক শুনিম এন্ড গেট টু নো ইট বাই হাৰ্ট আৰু মই এইবিলাক মুখস্থ কৰিম আইতাকে গুণগুণাই গাইছিল আৰু আশা কৰিছিল যে মই যাতে এইবিলাক শুনি এইবিলাক মই মুখস্থ কৰো বা শিকো আই লিসেন্ড মই শুনিছিলো অথৰে কৈছে নেৰেটৰে কৈছে আই লিসেন্ড মই শুনিছিলো এইবিলাক বিকজ আই লাভড হাৰ ভয়েস মই তেওঁৰ মাতটো ভাল পাইছিলো but never bothered to learn it মই কেতিয়াও শিকিবলৈ চেষ্টা কৰা নাছিলো then she would
fetch my wooden slate which she had already washed and plastered with a yellow chalk, a tiny earthen ink pot and a red pen. Tie them all in a bundle and hand it to me. তাৰপিছত তেওঁ কি কৰিছিল আইতাকে যে তেওঁৰ স্কুলৰ কাৰণে যিবিলাক বস্তু কাঠ পেন্সিল কোৱা স্লেট কোৱা এই সকলোবিলাক তোমাৰ কালি কোৱা ইংক পট এই সকলোবিলাক কি কৰিছিল একেলগে বান্ডল বান্ধি অথৰক আগবঢ়াই দিছিল এনেকৈ লৈ যোৱা স্কুলত after a breakfast of তাৰপিছত চাবা after a breakfast of thick stale chapati means here bread ৰুটি stale means বাহি আগৰ দিনৰ বস্তু পিছদিনা যেটো মানে ৰাখা হয় বা খোৱা হয় হেতু স্টেল হয় আৰু ঠিক মানে ডাট so with a little butter and sugar spread on it we went to school so আমি কি ব্রেকফাস্ট কি হেৰে কৰিছিলো যে আগৰ দিনৰ বাহি ৰুটি আমি কি কৰিছিলো বাটাৰ আৰু সুগাৰ মাখন আৰু সুগাৰ মিহলাই হেবিলাক আমি খাইছিলো তাৰ পিছত আমি স্কুললৈ গৈছিলো She carried several stale chapatis with her for the village dogs. আইতাকে কি কৰিছিল কেইটামান ৰুটি গাঁৱৰ কুকুৰৰ কাৰণে লৈ গৈছিল কুকুৰক হেবিলাক দিছিল আইতাকে ৰাস্তাত Next আৰু এটা paragraph My grandmother always went to school with me because the school was attached to the temple. প্ৰতিটো লাইনৰে significance আছে তাৎপৰ্য আছে তোমালোকে আন্ডাৰলাইন কৰিবা আৰু পইণ্ট আউট কৰিবা গুৰুত্ব সহকাৰে পঢ়িবা My grandmother always went to school. আইতাকে মোৰ লগত সদায় স্কুললৈ গৈছিল because কিহৰ কাৰণে গৈছিল the school was attached to the temple. স্কুলটো মন্দিৰৰ লগত সংযোগী আছিল attached আছিল The priest taught us এটুত কোৱেশ্চন অলৰেডি তোমালোকক খোদা হৈছিল এই প্যাৰাগ্ৰাফটো মই ডাইৰেক্ট The priest taught us the alphabet আখৰ বিলাক priest পাদুৰী বা পুৰোহিত আমাক কি শিকাইছিল আখৰ বিলাক শিকাইছিল and the morning prayer আৰু ৰাতিৰ পুৱাৰ তোমাৰ প্ৰাৰ্থনা বিলাক শিকাইছিল স্কুলত লৰালি কালত while the children sat in the rows on either side of the veranda যেতিয়া লৰা ছোৱালী বিলাকে কি কৰিছিল rows means লাইন পাতি হাৰি পাতি ROWS rows means হাৰি পাতি যেনে যেতিয়া লৰা ছোৱালী বিলাক বাৰান্দাৰ দুয়োফালে থিয় হৈছিল বা বহিছিল singing the alphabets আৰু alphabet বিলাক কি কৰিছিল গীতৰ সুৰেৰে গাইছিল or the prayer in a chorus আৰু প্ৰাৰ্থনা বিলাক chorus means chorus হল তোমাৰ জিকিৰ জাৰি একেলগে গোৱা গীত জিকিৰ জাৰি নিচিনা গাইছিলো my grandmother sat inside reading the scriptures মোৰ আইতাকে কি কৰিছিল সেই সময়ত আমি যেতিয়া স্কুলত পঢ়িছিলো প্ৰাৰ্থনা শিকিছিলো alphabet শিকিছিলো আমাৰ আইতাকে কি কৰিছিল তেতিয়া যে মন্দিৰৰ ভিতৰত সোমাই scripture ধৰ্মপুথি ধৰ্মগ্ৰন্থবিলাক পঢ়িছিল when we had both finished যেতিয়া আমি দুয়োজনে শেষ কৰিছিলো আমাৰ স্কুল ছুটি আইতাকৰ মন্দিৰত প্ৰাৰ্থনা শেষ we would walk back together আমি একেলগে আকৌ ঘৰলৈ উভতি গৈছিলো this time the village dogs would meet us at the temple door আৰু এই সময়ত সেই ৰাস্তাৰ কুকুৰবিলাক গাঁৱৰ কুকুৰবিলাক আমাক মন্দিৰৰ সন্মুখতে লগ ধৰিছিল they followed us to our home growling and fighting with each other for the chapatis we threw to them হেহতে আমাক ঘৰলৈ অনুসৰণ কৰিছিল আৰু সেই কুকুৰবিলাকে ইজনে সিজনৰ লগত কি কৰিছিল গ্ৰাউলিং মানে তৰ্জন গৰ্জন কৰিছিল ফাইটিং কাজিয়া কৰিছিল এই চাপাতি বিলাকৰ কাৰণে যিবিলাক আমি হিহতৰ ফালে দুলিয়াই দিছিল খাবলৈ সো এখিনিলৈকে আমি আজি শিকিলো so in our next class I hope it will complete the lesson will complete so before that finishing the class I would like to say be attentive in the class and get every point whatever I mentioned here in this lesson so সকলো বিলাক বস্তু মনোযোগৰে পঢ়িবা প্ৰতিটো লাইনৰ পৰা কোৱেশ্চন হ'ব পাৰে তোমালোক অলৰেডি SSLC এক্সামত পাই হৈছে যে প্ৰতিটো লাইনৰ পৰা কোৱেশ্চন উঠাই দিয়ে so very important হয় এই ক্ষেত্ৰত তো মই আশা কৰিছো তোমালোকে ধুনীয়াকৈ এটো পঢ়ি লবা thank you all for watching the video